নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটাৰ ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ মুখত তেওৱাৰী আয়োগ আৰু নেলি হত্যাকাণ্ডৰ বিষয়ে হয়তো আপোনালোকে শুনা পাইছিলে। ময়ো যোৱাকালি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ মুখত নেলি হত্যাকাণ্ড আৰু তেওৱাৰী আয়োগৰ বিষয়ে শুনা পাইছিলো। তাৰ পাছত মোৰো জানিবলৈ মন আছিলে যে এই নেলি হত্যাকাণ্ডনো কি আছিল। আমাৰ অসমত এক বৃহৎ হত্যাকাণ্ড হৈছিলে, যিটো হত্যাকাণ্ডৰ নাম হৈ গৈছে নেলি হত্যাকাণ্ড। আৰু সেই হত্যাকাণ্ডৰ ওপৰত ৰিপৰ্ট দাখিল কৰিবৰ কাৰণে এখন আয়োগৰ গঠন কৰা হৈছিলে। সেই আয়োগখনৰ নাম হৈছে তেওৱাৰী আয়োগ। আৰু সেই তেওৱাৰী আয়োগে প্ৰায় 42 বছৰৰ অন্তত দাখিল কৰিছে তেওঁলোকৰ ৰিপৰ্ট। আমাৰ অসমৰ মৰিগাঁৱত, বৰ্তমানে মৰিগাঁও, পূৰ্বতে নগাঁও আছিলে, তো সেই নগাঁৱত এক বৃহৎ হত্যাকাণ্ড হৈছিলে। সেই হত্যাকাণ্ডৰ ওপৰত যি আয়োগ গঠন কৰা হৈছিলে, সেই আয়োগে এতিয়া তথ্য দাখিল কৰিছে অসম চৰকাৰৰ হাতত, আৰু অসম চৰকাৰে অনাগত সময়ত সেই তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰিব বুলি জনাইছে। তো সেই তথ্যতনো কি আছে সেই সম্পৰ্কে জনাম, আৰু তাৰ লগতে আপোনালোকক সেই হত্যাকাণ্ড কেনেকৈ কেতিয়া হৈছিলে সেই সম্পৰ্কে আপোনালোকে অকণমান জানি থওক। বহুলোকে হয়তো নাজানে, বহুতেই দৰকাৰী। নেলিৰ হত্যাকাণ্ড হৈছিলে 1983 চনৰ 18 ফেব্ৰুৱাৰীত। বৰ্তমান সময়ত মৰিগাঁও নামেৰে জনাজাত পূৰ্বতে নগাঁও আছিলে। নগাঁৱৰ নেলি আৰু ইয়াৰ আশে পাশে প্ৰায় 14খন গাঁৱত এই হত্যাকাণ্ড সংঘটিত হৈছিলে। আৰু ভাৰতবৰ্ষৰ ইতিহাস জোকাৰি যোৱা এইটো এটা সৰ্ববৃহৎ হত্যাকাণ্ড বুলি উল্লেখ আছে। এই হত্যাকাণ্ড অসম আন্দোলনৰ সময়ত সংঘটিত হৈছিল। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আন্দোলন চলি থকাৰ মাজতে বিধানসভা নিৰ্বাচন আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল, আৰু তাৰ পাছতেই আমাৰ অসমত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, আৰু তাৰ পাছতেই নেলিৰ হত্যাকাণ্ড সংঘটিত হয়। এই হত্যাকাণ্ডৰ ফলত যথেষ্ট পৰিমাণৰ ক্ষতি হৈছিলে, কিন্তু ৰিপৰ্টছত প্ৰকাশ পোৱা অনুসৰি 2191 জন লোক নিহত হৈছিল বুলি খবৰ ওলাই পৰিছে। কেইঘণ্টামানৰ ভিতৰতে, অৰ্থাৎ 6 ঘণ্টাৰ ভিতৰত এই হত্যাকাণ্ড সংঘটিত হৈছিল বুলি খবৰ আছে। কিন্তু বিভিন্ন ধৰণৰ বেচৰকাৰী সূত্ৰ অনুসৰি নিহতৰ সংখ্যা যথেষ্ট পৰিমাণ আছিল, আৰু তাৰ লগতে বহু গাঁও বোলে জ্বলাই দিয়া হৈছিল। এই ঘটনাৰ ইনভেষ্টিগেশ্যন কৰিবৰ বাবে ত্ৰিভুৱন প্ৰসাদ তিৱাৰীৰ অধীনত এখন আয়োগ গঠন কৰা হৈছিল, আৰু সেই আয়োগখনকে চমুকৈ তিৱাৰী আয়োগ বুলি কোৱা হয়। এই ঘটনা সংঘটিত হোৱাৰ পাছত 1985 চনত অসম চুক্তি স্বাক্ষৰ হয়। অসম চুক্তি স্বাক্ষৰ হোৱাৰ পাছত এই ঘটনাৰ সৈতে জড়িত থকা বহুতো গোচৰ হাম কাটে বুলি খবৰ ওলাই পৰিছে। আৰু এই গোটেই ঘটনাৰ যিনেকি তদন্ত কৰিবৰ কাৰণে তিৱাৰী আয়োগ গঠন কৰা হৈছিল, সেই আয়োগে এতিয়া প্ৰতিবেদন দাখিল কৰিছে প্ৰায় 40-42 বছৰৰ পাছত নেলি হত্যাকাণ্ডৰ ওপৰত। আৰু সেই হত্যাকাণ্ডৰ ওপৰতেই আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যোৱাকালি কেইবাটাও ভাষ্য দিয়া দেখিবলৈ পাইছো। আগন্তুক আহি থকা শীতকালীন অধিৱেশনত অসম চৰকাৰৰ ফালৰ পৰা এই প্ৰতিবেদন দাখিল কৰিব বুলি জনাইছে। এতিয়া এই তিৱাৰী আয়োগে যিনেকি প্ৰতিবেদন দাখিল কৰিছে, সেই প্ৰতিবেদন অনুসৰি প্ৰায় 8019টা বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল বুলি জনাইছে। দলীয় সংঘৰ্ষত নিহতৰ সংখ্যা 2072 গৰাকী। আৰক্ষীৰ গুলীচালনাত নিহত হৈছিলে 235 গৰাকী লোক। 14 গৰাকী চৰকাৰী কৰ্মচাৰী নিহত হৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত। 22,436টা পৰিয়ালৰ ঘৰত অগ্নিসংযোগ কৰা হৈছিল বুলি খবৰ ওলাই পৰিছে। 2,25,951 গৰাকী ব্যক্তি হৈছিল গৃহহাৰা। শিবিৰত আশ্ৰয় লৈছিল প্ৰায় 2,48,292 গৰাকী লোকে। তিৱাৰী আয়োগে এই প্ৰতিবেদন এতিয়া দাখিল কৰিছে। মানে ইমান বছৰে ইনভেষ্টিগেশ্যন কৰিলে, ইনভেষ্টিগেশ্যন কৰাৰ পাছত তিৱাৰী আয়োগে নেলি হত্যাকাণ্ডৰ ওপৰত এতিয়া প্ৰতিবেদন দাখিল কৰিছে, আৰু সেই প্ৰতিবেদনৰ ভিত্তিত এতিয়া কি কৰে নাজানো, মানে জানিবৰ কাৰণে মোৰ বিৰাট ইচ্ছা গৈ আছিলে একচুৱেলি কি আছিলে নেলি হত্যাকাণ্ড, তিৱাৰী আয়োগ কি আছিলেনো। তো সেইকাৰণে অকণমান ইনফৰমেশ্যন ল'লোঁ, তাৰ পাছত ভাবিলোঁ আপোনালোককো অকণমান
জনাই দিওঁ আপোনালোকে বাৰু আগত গম পাইছিলে নে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে টেলিকম কোম্পানীসমূহে 2025 চনৰ 1 ডিসেম্বৰ তাৰিখৰ পৰা তেওঁলোকৰ ৰিচাৰ্জ প্লেন সমূহৰ দাম বৃদ্ধি কৰিব বুলি খবৰ লাই পৰিছে তেওঁলোকে ৰিচাৰ্জৰ দাম 12% লৈকে বৃদ্ধি কৰিব যিটো ৰিচাৰ্জৰ দাম বৰ্তমান সময়ত 199 আছে সেইটোৰ দাম হ'ব 222 টকা যিটো ৰিচাৰ্জৰ দাম নেকি 899 টকা বৰ্তমান সময়ত আছে সেই ৰিচাৰ্জটোৰ দাম হ'ব 1006 টকা মানে যথেষ্ট পৰিমাণৰ দাম বৃদ্ধি পাব আমি ব্যৱহাৰ কৰি থকা প্ৰত্যেকটো ৰিচাৰ্জ প্লেন তো আপোনালোকে বাৰু বৰ্তমান সময়ত কিমান টকাৰ ৰিচাৰ্জ কৰে কমেন্ট সেকশনত জনাব বিএসএনএলক বাদ দি বাকি যিমান কিটা কোম্পানী আছে গুটেই কেইটা কোম্পানীয়ে তেওঁলোকৰ ৰিচাৰ্জ প্লেন সমূহৰ দাম বৃদ্ধি কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গৌৰৱ গগৈৰ ওপৰত গৌৰৱ গগৈ ডাঙৰীয়াই মাজুলীত তেখেতৰ সাংসদ পুঁজিৰ পৰা এটা জিৰণি চৰা নিৰ্মাণ কৰিছে আৰু সেই জিৰণি চৰা নিৰ্মাণত বৃহৎ কেলেংকাৰী হোৱাৰ এতিয়া অভিযোগ উত্থাপিত কৰিছে তেখেতে যেটো নেকি জিৰণি চৰা নিৰ্মাণ কৰিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছিলে সেই জিৰণি চৰাটোৰ বাবদ 2 লাখ টকাৰ আবণ্টন দিছিলে আৰু সেই 2 লাখ টকাৰ আবণ্টন দিয়া জিৰণি চৰাটোত কেৱল 6খন টিংপাৰ্ট কেইখনমান ৰেলিং লাগি আছে আৰু হেয়া 2 লাখ টকা কোনো পধ্যেই হ'ব নোৱাৰে বুলি মাজুলীবাসী ৰাইজে তীব্ৰ গৰিহণা দিছে গৌৰৱ গগৈ ডাঙৰীয়াক এতিয়া এই কেলেংকাৰী কোনে কৰিছে নাজানো যদি প্ৰকৃততে এই কেলেংকাৰীৰ হৈতে গৌৰৱ গগৈ ডাঙৰীয়া জড়িত নাই তেখেতে ষ্টেপ ল'ব লাগে যিজন লোকক তেখেতে সেই ঠিকাটো দিছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত শীঘ্ৰেই বহুতো নিয়ম সালসলনি হ'ব তাৰে ভিতৰত এটা নিয়ম হৈছে কেবিনেটে এটা সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন হোৱা অঞ্চলসমূহত যিসকল শিক্ষকে নিযুক্তি লাভ কৰিছে তেওঁলোকৰ ভিতৰত যিসকল শিক্ষয়িত্ৰী আছে শিক্ষয়িত্ৰীসকলে 5 বছৰ একেৰাহে কাম কৰাৰ পাছত তেওঁলোকে বদলীকৰণ কৰিব পাৰিব বুলি জনাইছে পূৰ্বতে 12 বছৰ কাম কৰিব লাগিছিলে এতিয়া 5 বছৰ কৰিলে তেওঁলোকে ট্ৰান্সফাৰ ল'ব পাৰিব লগতে পুৰুষসকলে এতিয়াৰে পৰা পুৰুষসকলে 7 বছৰ চাকৰি কৰিলে বদলীকৰণ ল'ব পাৰিব বুলি জনাইছে ইয়াৰ পাছতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এতিয়া অসমত 15খন কলেজ নতুনকৈ প্ৰাদেশিকৃত কৰিব বুলি জনাইছে কেইবা হাজাৰ নতুন বিদ্যালয় প্ৰাদেশিকৃত হ'ব বুলি জনাইছে মানে যিবিলাক নেকি ভেঞ্চাৰ স্কুল সেইবিলাক প্ৰাদেশিকৃত হ'ব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ কেবিনেটে যোৱাকালি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় তো তাৰে ভিতৰত এইটোটা নতুন নিয়মৰ কথা উল্লেখ কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ কণ্ট্ৰলৰ দোকানীসকলৰ ওপৰত তো আপোনালোকৰ তাতে কণ্ট্ৰলৰ দোকানীয়ে বাৰু কিবা খেলিমেলি কৰিছে নেকি কমেন্ট সেকশনত জনাব যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এখন সভা আয়োজন কৰি ঘূৰি আহোতে তেখেতক এটা অভিযোগ উত্থাপিত কৰে এজন ব্যক্তিয়ে আৰু সেই ব্যক্তিৰ অভিযোগৰ ভিত্তিতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমৰ যিমানখিনি কণ্ট্ৰলৰ দোকানী আছে তেওঁলোকৰ ওপৰত এতিয়া কুইকলি একশন লোৱা হ'ব যিসকলে নেকি মানুহৰ লগত খেলিমেলি কৰিছে কিছু কণ্ট্ৰলৰ দোকানী কি কৰিছে দিব লাগে 5 কেজি চাউল দিয়ে 4 কেজি কিছুমানে 3 কেজি এনেকৈ কৰ্তন কৰে চাউলসমূহ বা এঘৰ মানুহৰ প্ৰতি 2 কেজি 1 কেজি চাউল কৰ্তন কৰে ইয়াৰে এটা অভিযোগ উত্থাপিত কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক আৰু তাৰ পাছতে এতিয়া কুইকলি একশন ল'ব বুলি জনাইছে অসমৰ কণ্ট্ৰল দোকানীসকলক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে 26ৰ নিৰ্বাচন আহি আছে 26ৰ নিৰ্বাচনৰ পূৰ্বেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কংগ্ৰেছ পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে যে কংগ্ৰেছ পাৰ্টিয়ে অসমৰ প্ৰায় 22টাকৈ মুছলিম এৰিয়াত টিকট দিবৰ কাৰণে 4 কোটি টকাৰ লৈকে বোলে দাবী জনাইছে যিসকলে টিকট বিচাৰিছে তেওঁলোকক কৈছে 1 কোটি টকা এতিয়া দিয়ক আপোনালোকে টিকটটো লৈ যাওক আৰু টিকটৰ বাবে 1 কোটি টকা দিয়ক টিকটত নাম অন্তৰ্ভুক্ত হ'ব আৰু টিকট পোৱাৰ পাছত আপোনালোকে 3 কোটি টকাকৈ দিব লাগিব পাৰ্টি ফাণ্ডত এয়া মই কোৱা নাই এয়া কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে কংগ্ৰেছৰ প্ৰায় 22টাকৈ সমষ্টি তেওঁলোকে জিকিব বুলি সম্পূৰ্ণ তেওঁলোকৰ বিশ্বাস আছে গুটেই কেইটা সমষ্টি মানে মুছলিম বেছিকৈ আছে তাৰ কাৰণে তেওঁলোক জিকিব আৰু সেই সমষ্টি কেইটাক লৈ এতিয়া বেপাৰ চলিছে বুলি জনাইছে নাজানো আৰু কিমান দূৰ সত্য কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কংগ্ৰেছ পাৰ্টিৰ ওপৰত এটা বৃহৎ অভিযোগ উত্থাপিত কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি কেইবাটাও নতুন নিয়মৰ কথা উল্লেখ কৰে তাৰে ভিতৰত এটা অন্যতম নিয়ম হৈছে আমাৰ অসমত যিবিলাক নেকি মুছলিম লোকৰ দ্বাৰা বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত হোৱা
যিমানবিলাক নেকি বিদ্যালয় আছে সকলোবিলাক বিদ্যালয়ৰ ওপৰত এতিয়া নজৰ ৰাখিব অসম চৰকাৰে বিদ্যালয়সমূহৰ মাননিক লৈ এতিয়া নতুন এখন বিধেয়ক আনিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ মাচুল এতিয়াৰে পৰা নিৰ্ধাৰণ কৰিব ৰাজ্য চৰকাৰে এই সন্দৰ্ভত বিধানসভাত উত্থাপন হ'ব এখন আইন কেবিনেট বৈঠকৰ অন্তত সংবাদ মেলৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে মানে যিবিলাক নেকি প্ৰাইভেট বিদ্যালয় আছে প্ৰাইভেট বিদ্যালয়সমূহৰ ওপৰত আজিকালি চৰকাৰৰ নজৰ আছে যে তোমালোকে বেছিকৈ ফিস ল'ব নোৱাৰিব তোমালোকে নিয়ম নীতিবিলাক অকনমান পাতলা কৰিব লাগিব তাৰ উপৰিও যিবিলাক নেকি সংখ্যালঘুৰ দ্বাৰা পৰিচালিত বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ ওপৰতো এতিয়াৰে পৰা অসম চৰকাৰে নিৰ্ধাৰণ কৰিব বিদ্যালয়ৰ মাচুলসমূহ আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ যিসকল চাহ জনগোষ্ঠীয় লোক আছে তেওঁলোকক এতিয়া ভূমিৰ পট্টা প্ৰদান কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যিবিলাক নেকি মালিকৰ অধীনত মাটি আছে সেই মাটিসমূহ সিলিং আইনৰ অধীনত চৰকাৰীকৰণ কৰা হ'ব আৰু চৰকাৰীকৰণ কৰাৰ পাছত যিসকল নেকি চাহ জনগোষ্ঠীয় লোক আছে তেওঁলোকক সেই মাটি আবণ্টন কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু সেই মাটিসমূহ তেওঁলোকে 20 বছৰলৈকে কোনো লোককে বিক্ৰী কৰিব নোৱাৰিব 20 বছৰৰ পাছত যদি তেওঁলোকে বিক্ৰী কৰিম বুলি ভাবে সেই মাটিসমূহ তেন্তে তেওঁলোকে কেৱল চাহ জনগোষ্ঠীয় লোককহে বিক্ৰী কৰিব পাৰিব চাহ জনগোষ্ঠীয় লোকৰ বাহিৰে অন্য কোনো লোককে বিক্ৰী কৰিব নোৱাৰিব আমি বহু সময়ত দেখা পাই থাকো যে চাহ জনগোষ্ঠীয় লোকসকলক অন্যান্য জনগোষ্ঠীয় লোকসকলে বা অন্যান্য মানুহবিলাকে ঠগবাজ কৰাৰ বিভিন্ন কৌশল অৱলম্বন কৰে চেষ্টা কৰে আৰু তাৰ কাৰণে হয়তো এইটোটা নিয়ম মানে প্ৰস্তুত কৰি উলিয়াইছে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাইছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত আমাৰ অসমত বৰ্তমান সময়ত জোৰদাৰ প্ৰতিবাদ চলি আছে 6 জনগোষ্ঠীক জনজাতিকৰণ দিবৰ বাবে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত 26 নৱেম্বৰত বিশেষ কেবিনেটত আলোচনা হ'ব বুলি জনাইছে 27 নৱেম্বৰত উত্থাপন কৰা হ'ব সদনত এই কথা জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আৰু হয়তো শীঘ্ৰেই 6 জনগোষ্ঠীৰ জনজাতিকৰণো লাভ কৰিব কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণত অলৰেডি যিসকলে নেকি জনজাতি পাই আছে তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকক জনজাতিকৰণ দিলেই নহব মানে ট্ৰাইবেল ঘোষণা কৰিলে নহব যি তেওঁলোকক যদি ট্ৰাইবেল ঘোষণা কৰি দিয়ে তেন্তে অলৰেডি ট্ৰাইবেল সকলৰ নামত যিসকল নেকি যিবিলাক নেকি সংৰক্ষণ আছে সুবিধা সেই সুবিধাবিলাক ভাগ বতৰা হৈ যাব গতিকে এই ক্ষেত্ৰত বিপদ আহিব পাৰে অলৰেডি ট্ৰাইবেল পাই থকা লোকসকলৰ তো সেইভাবে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰিছে একাংশ লোকে আগেছি ইয়াৰ পাছৰটো খবৰ ফালে মাঘৰ বিহুৰ দিনাখন আমাৰ অসমৰ বিভিন্ন স্থানত মহৰ যুঁজ হয় পূৰ্বৰ পৰাই আমাৰ অসমত মহৰ যুঁজ চলি আহিছে কিন্তু আমাৰ অসমত যোৱা বছৰৰে পৰা মহৰ যুঁজ সম্পূৰ্ণৰূপে বেন কৰিছে অৱশ্যে হেয়া আমাৰ অসম চৰকাৰে বেন কৰা নাই হেয়া উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা বেন কৰি দিয়া হৈছিল মহৰ যুঁজ কাৰণ হেয়া এনিমেল এক্টৰ ভিতৰত পৰে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এই সন্দৰ্ভত এখন আইন আনিব বুলি জনাইছে যি আইনৰ অধীনত আমাৰ অসমত সম্পূৰ্ণৰূপে বৈধ হ'ব মহৰ যুঁজ আমাৰ অসমত মানে সেই পৌৰাণিক দিনৰ পৰাই যেনেকি মহ যুঁজ কুকুৰা যুঁজ পাৰ যুঁজ এইবিলাক চলি আহিছে তো সেইটো সম্পূৰ্ণৰূপে আইনৰ আওতালৈ অনা হ'ব বুলি জনাইছে আৰু তাৰ পাছত সম্পূৰ্ণৰূপে বৈধ হ'ব আৰু পৌৰাণিক যিবিলাক ৰীতি-নীতি পালন কৰি আহিছে পৰম্পৰা পালন কৰি আহিছে সেই পৰম্পৰা এই আইনৰ জৰিয়তে পালন কৰিব পাৰিব বুলি জনাইছে কিন্তু এইবাৰ মাঘৰ বিহুত তো মহৰ যুঁজ আপোনালোকে চাবলৈ নাপাব কিন্তু নেক্সট বছৰৰ মাঘৰ বিহুত আপোনালোকে মহৰ যুঁজ চাব পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আগেছি ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে খবৰ ওলাইছে যে প্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়ৰ কৰ্মচাৰীসকলৰ এতিয়া প্ৰত্যেক বছৰে 6% কৈ দৰমহা হেনো বৃদ্ধি পাব এতিয়া দৰমহা নৰমালি মানে ইমান পটকে বৃদ্ধি নাপায় মানে চৰকাৰী চাকৰিয়ালসকলৰ বহু দিনৰ মূৰে মূৰে বৃদ্ধি পায় কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যিবিলাক নেকি প্ৰাদেশিকৃত আপোনাৰ চৰকাৰী স্কুল আছে তো তাৰ কৰ্মচাৰীসকলে এতিয়াৰে পৰা প্ৰত্যেক বছৰে 6% কৈ দৰমহা মানে বৃদ্ধি হৈ গৈ থাকিব তেওঁলোকৰ এবাৰ যদি 1 লাখ পাইছে নেক্সট বছৰ 1,06,000 হ'ব আগেছি ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এখন কেন্দ্ৰীয় বিদ্যালয় হ'বলৈ গৈ আছে এই কথা উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে জাগিৰ ৰোডত এতিয়া নতুনকৈ হ'ব এখন কেন্দ্ৰীয় বিদ্যালয়ৰ বাবে 24 বিঘা মাটি আবণ্টন দিছে বুলি জনাইছে
খুব সোনকালেই আমাৰ অসমত এখন কেন্দ্ৰীয় বিদ্যালয় হ'বলৈ গৈ আছে মানে আৰু এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন হ'বলৈ গৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত শীঘ্ৰেই থলুৱা যুৱক যুৱতীৰ বাবে আকৌ ওলাব চাকৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে আমাৰ অসমত এতিয়া এৰোপ্লেনৰ সাৰ্ভিসিং সেন্টাৰ আৰম্ভ কৰিব বুলি জনাইছে আমাৰ অসমৰ 7টা বিমানবন্দৰৰ বাবে স্থাপন কৰা হ'ব এৰোপ্লেনৰ সাৰ্ভিসিং সেন্টাৰ মন্ত্ৰী মহোদয়ে জনোৱা অনুসৰি অসমত স্থাপন হ'ব এতিয়া বিমানৰ সাৰ্ভিসিং কেন্দ্ৰ অসমত 7টা এয়াৰপৰ্টৰ বাবে 7টা MRO স্থাপন হ'ব থলুৱা যুৱক যুৱতীক লাভ কৰিব চাকৰি মানে থলুৱা যুৱক যুৱতীয়ে এই সাৰ্ভিসিং সেন্টাৰত চাকৰি লাভ কৰিব বুলি জনাইছে আমাৰ অসমত এতিয়া এৰোপ্লেনৰো সাৰ্ভিসিং হ'ব মানে আমাৰ অসম অকনমান উন্নতি কৰিছে দিয়ক হয়নে নহয় বাৰু যদি আপোনালোকৰ লাগিছে যে অসমখন উন্নতি হৈছে তেনেহলে লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এই মাহৰে পৰা আমাৰ অসম চৰকাৰে ৰেশন কাৰ্ড হিতাধিকাৰীসকলক দিবলৈ আৰম্ভ কৰিছে চেনি দালি আৰু নিমখ চেনি দালি আৰু নিমখ এই বাৰৰ পৰা 117 টকাত প্ৰদান কৰা হৈছে আপোনালোকে বাৰু চেনি দালি আৰু নিমখ লাভ কৰিলে নাই কৰা কমেন্ট সেকশনত জনাব এটা বহুলোকে বহু অভিযোগ উত্থাপিত কৰিছে সেই চেনি দালিৰ ওপৰত যে নিহিজে কিবা কিবি বাৰু মই সেই সম্পৰ্কত কবলৈ নাযাওঁ খবৰ লাইছে দামৰ ওপৰত তো 1 জানুৱাৰী তাৰিখৰ পৰা এই সমগ্ৰ বস্তুসমূহ আপোনালোকে 117 টকাৰ পৰিৱৰ্তে 100 টকাত লাভ কৰিব বুলি জনাইছে মন্ত্ৰী মহোদয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে এই বস্তুসমূহ বৰ্তমান সময়ত সুলভ মূল্য দিয়া হৈছে যদিও দামটো অকমান বেছি হৈ আছে হয় না নহয় 117 টকা এনে কিনিব গলে 134 টকা মান পৰে তো মানে 17 টকা মান লাভ হৈ আছে আৰু সেই বস্তু কেইটা আনিবলৈ কাৰণে ধৰক টমটম এখন ভাড়া কৰি গল বা বাইকখনে লৈ গল সেই পইচাটো একেই হৈ পৰে তো যি কি নহওক বাৰু চৰকাৰে দিছে যদি আমি গ্ৰহণ কৰিছো আৰু তো এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 1 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকে 100 টকাতে লাভ কৰিব তিনিটা সামগ্ৰী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ লগতে আকৌ খবৰ লাই পৰিছে 1 ডিসেম্বৰৰ পৰা আমাৰ অসমত ফ্ৰী ই-ৰিক্সাৰ অনলাইন আবেদন হ'ব তো ফ্ৰী ই-ৰিক্সা সমূহ কিন্তু কেৱল সংখ্যালঘু লোকসকলেহে লাভ কৰিব এইটো মনত ৰাখিব মানে সকলো লোকৰ বাবেই নহয় আমাৰ অসমৰ যিসকল নেকি সংখ্যালঘু লোক আছে তেওঁলোকেহে ফ্ৰী কৈ ই-ৰিক্সা লাভ কৰিব 1 ডিসেম্বৰ তাৰিখৰ পৰা 30 ডিসেম্বৰলৈকে অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব এতিয়ালৈকে পোৰ্টেল মুকলি কৰা নাই যেতিয়া পোৰ্টেল মুকলি হয় মই আপোনালোকক জনাই দিম আৰু যিসকলে অনলাইনত আবেদন কৰিব তেওঁলোকে সেই ৰিক্সা পাব অফলাইনত কৰা সকলে কিন্তু নাপাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মাজুলীবাসীৰ বহু দিনৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে অৱশ্যে মাজুলীৰে এইটোটা সপোন নহয় সমগ্ৰ অসমবাসীৰে এইটোটা ডাঙৰ সপোন কাৰণ মাজুলীলৈ আমি বৰ্তমান যাবৰ কাৰণে যদি লখিমপুৰৰ পৰা যায় আপোনালোকে ফেৰীৰে যাব লাগে যদি যোৰহাট ফালৰ পৰা আহে তেনেহলে ফেৰীৰে অহা যোৱা কৰিব লাগে যাৰ বাবে নেকি বিভিন্ন অসুবিধাৰ সন্মুখীন হয় বহুত টাইম কনজিউমিং হয় এনে আমি যোৰহাটলৈ যাবৰ কাৰণে খুব বেছিতকৈ বেছি 2 ঘণ্টা বা 3 ঘণ্টা সময় লাগিলেহেঁতেন খুব বেছিতকৈ বেছি 3 ঘণ্টা নহয় খুব বেছিতকৈ বেছি 2 ঘণ্টা লখিমপুৰৰ পৰা যোৰহাট যাবলৈ কিন্তু আমি যেহেতু নৌকাৰে ট্ৰেভেল কৰিব লাগে তাৰ কাৰণে বহুত সময় লাগে গোটেই দিনটোই লাগি যায় যোৰহাট যাবৰ কাৰণে আৰু তাৰ কাৰণে বহুতৰ সপোন আছিল যদিহে মাজুলী সংযোগী দলং হৈ যায় আনফালে যোৰহাট আৰু মাজুলী সংযোগী দলং যদি হৈ যায় তেনেহলে বিৰাট ভাল হ'ব এতিয়া মাজুলীৰ বিধায়ক ভুৱন গামে জনাইছে যে খুব সোনকালে ইনফেক্ট ডিসেম্বৰ মাহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ ইয়াৰ নিৰ্মাণৰ কাম আৰম্ভ অলৰেডি একচুয়ালি আধাৰশিলা অলৰেডি স্থাপন কৰিলে মই আজিৰ পৰা বহু দিন পূৰ্বে গৈছিলো যোৰহাটলৈ তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াদেৱে আহি আধাৰশিলা স্থাপন কৰিছিলে গতিকে তাৰ কাম আৰম্ভ হ'ব বুলি জনাইছে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে আমাৰ অসমৰ ব্যক্তিগত খণ্ডত কাম কৰি থকা লোকসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে আমাৰ অসমত যিসকল লোকে নেকি ব্যক্তিগত খণ্ডত কাম কৰি আছে তেওঁলোকৰ দৰমহা এতিয়া ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰি দিব যেনে ডেলিভাৰী বয় হৈ গল যেনে সৰু সৰু চকীদাৰ হৈ গল মানে সৰু যিবিলাক কাম কৰি থাকে আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ যিবিলাক নেকি মানুহে ব্যক্তিগত খণ্ডত কাম কৰি আছে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিবৰ কাৰণে ভাৰত চৰকাৰ ফালৰ পৰা নতুনকৈ নিয়ম বান্ধি দিব বুলি জনাইছে তো এতিয়া দৰমহা বৃদ্ধি পাব যিসকল নেকি আমাৰ ভাৰতবৰ্ষত যিসকল লৰা ছোৱালীয়ে কাম কৰি আছে প্ৰাইভেট সেক্টৰত তো তেওঁলোকৰ দৰমহা এতিয়া ইনক্ৰিজ হ'ব তো বন্ধু বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি লব পুনৰ এটা ভিডিও লগ পোৱাৰ খাতিৰত বিদায় মাগিছো ধন্যবাদ জয় অসম